আৱাৰ চেনেল পিপি ব্লগছ। বহুত দিনৰ পিছত আজি ব্লগটো আৰম্ভ কৰিছোঁ। দেখিছেগে গম পাইছে মই ঘৰলৈ আহিলোঁ। মানে কি আমাৰ কোৰ্চ কমপ্লিট হৈ গ'ল, সেইকাৰণে মানে ঘৰলৈ গুচি আহিলোঁ আৰু তাৰপিছতে আজি ভাবিছোঁ বহুত দিনৰ পিছত এটা ব্লগ দিম। মানে আমাৰ ঘৰৰ ওচৰৰ স্কুল এখন লালুক একাডেমি উচ্চতৰ মাধ্যমিক বিদ্যালয়, তাত মানে সোণালী জয়ন্তী সমাৰোহ আছে। তাত ভাইটিক গান গাবলৈ মাতিছে, তাকে চব যাম। এতিয়া 6:30মান বাজিছে, 8টামানত যাম। আপোনালোকক ভিডিঅ'টো দেখাই যাম, আপোনালোকে চাই থাকিব। চলাই মেলি হৈ গ'ল, ভাইটিহঁত গ'ল মানে বহুত দেৰি হৈছে। আমি এতিয়া যাওঁ, ভিডিঅ'টো চাই থাকক। জ্ঞাপন কৰিছোঁ। আজি সোণালী জয়ন্তী সমাৰোহত মোক আমন্ত্ৰণ কৰি অনাৰ বাবে সকলো বিদ্যালয়ৰ ছাৰ-বাইদেউসকলক আৰু কমিটিৰ বিষয়ববীয়াসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু সকলোৱে জ্ঞাত যে আমাৰ জিতুল সোণোৱাল ডাঙৰীয়াদেৱ পুনৰ সংগীত জগতখনত ঘূৰি আহিছে। তেখেতে এটি গীত গাই অনুষ্ঠানটো আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। তোমার লাগি মরম লাগি সকল করে, তোমার লাগি মরম লাগি সকল করে। কেন্দ্ৰবিন্দু নয়ন নীলিম, আমি এইবাৰ নয়ন নীলিমক মঞ্চলৈ আগবঢ়াম। আমি নয়ন নীলিমক মঞ্চলৈ আদৰি আনিবৰ বাবে উদযাপন সমিতিৰ বিষয়ববীয়াসকলক আমি আহ্বান জনাইছোঁ। আমাৰ জনপ্ৰিয় অভিনেতা দেন ফুলখিয়াতা নয়ন নীলিম আমাৰ মাজত। বন্ধুত্ব, গতিকে সেই বন্ধুত্বক উৎসৰ্গা কৰি মোৰ ছবিখনৰ বন্ধু যিটো শীৰ্ষক গীত, মই শীৰ্ষক গীতটো আপোনালোকৰ উদ্দেশ্যে গুণগুণাবলৈ বিচাৰিছোঁ। বহুতো গীতটো গোৱা নাই, এটা মাইনাছ ট্ৰেক লৈ আহিছিলোঁ, আৰু যদি গীতটো বাজে তেতিয়াহ'লে মই আপোনালোকৰ গীতটো উৎসৰ্গৰ গীতটো গাইছোঁ। মই গীতটো উৎসৰ্গৰ গীতটো গাইছোঁ দেই।
উঠৰ কাহিনী মুকলি মেট্ৰিক পাছ ছোৱালী কি হয় It's you very, very funny তই খাইছ দেখোন চেনি টেম্পো কনকে ভাবি চলেন বৰকিনি চাইছনে সময় গনি তোৰ লাগি আছে হনি তোৰ বাপেৰে দিব নাগে পকেট মানি তই দিবলে লোকৰ সঁচা কৰি সুবিধা এবাৰ উঠিয়া আনে হৈ নমনা অমুচকিদাৰ গোটেই শদিয়াৰ পৰা ধুবুৰীলৈকে ঘূৰিলোঁ কিন্তু বিহুবলীয়া লাইচ কেৱল লখিমপুৰ জিলাতে পালোঁ আমি এই সুন্দৰ সময়ত তেখেতক এটি আমি জনপ্ৰিয় তেওঁ নিজে অভিনয় কৰা জোনবাই এটি বিহু গানত আমাক মনোমুগ্ধ কৰিব মই ভাইটি এতিয়া ঘূৰিলোঁ যেতিয়া জোনবাই ৰিলিজ হৈছিলে 2004 তুমি কোন ক্লাছত পঢ়িছা সি ক'লে বোলে দাদা মই ক্লাছ 7 নে কিমান আছিলোঁ 6 নে 7 আছিলোঁ গৈছোঁ গতিকে মই ক'ব বিচাৰিছোঁ যে জোনবাই নতুন প্ৰজন্মই হয়তো বহুতে নাজানে জোনবাই 2004 আহিছিলে 4, 5, 6, 7 তাৰপিছত ক্ৰমান্বয়ে লাহে লাহে চিডিবিলাকৰ জনপ্ৰিয়তা অলপ কমি আহিলে যিহেতু পাইৰেচি হ'বলৈ আৰম্ভ কৰিলোঁ আৰু গতিকে সেই নৱপ্ৰজন্মবিলাক আকৌ জোনবাইক পুনৰাবৃত্তি কৰিবলৈ আমি জোনবাই ছবিখন আমি ৰূপালী পৰ্দালৈ আনি এইবাৰ 2023ত চেষ্টা কৰিম জানুৱাৰীত আনিবলৈ গতিকে জোনবাই 2004 কিমানে চাইছে চিন্তু মনত আছে নাই ইন্দ্ৰ যে বিহু গাবলৈ যায় আমাৰ বৰগাঁৱৰ কি আছিল জোনালী পূৰ্ণিমাই ঘৰত যে বিহু গাবলৈ মাতে লুচিবোৰ এগালমান দিয়ে কিবা কিবি কহিলি আচ্ছা এই লালুক হাইস্কুল পাছ কৰি ছোৱালীবিলাকক পঢ়িবলৈ যায় লখিমপুৰ গুৱাহাটী না আজিকালি লখিমপুৰ নাযায় গুৱাহাটী যায় থাকে না গুৱাহাটী লখিমপুৰ গাৰ্লছ লখিমপুৰত গাৰ্লছত পঢ়ি ধুনীয়া হৈ পৰি Borolinas polinelili, potibate rohili, borolinas polinelili, potibate. হেল্ল' গাইজ কালি মানে অহা বহুত দেৰি হৈ গ'ল ৰাতি সেইকাৰণে মানে ভিডিঅ'টো আমি এণ্ডিং কৰিব নোৱাৰিলোঁ সেইকাৰণে এতিয়া ভিডিঅ'টো বনাইছোঁ কালি ভাইটিয়ে গালে তাৰপিছতে কালি নয়ন নীলিম আহিছিলে আপোনালোকক মানে ভিডিঅ'ত মই এড কৰি দেখাইছোঁৱে কেনেকুৱা পালে চাই ক'বচোন মানে কি হ'ল বেছিকৈ মানে মই নিজে ভইচ দিব নোৱাৰিলোঁ যিহেতু আমি নতুন ইউটিউবাৰ ন মানে অকণমান লাজ লাগে সেইকাৰণে এনেই ভিডিঅ' ক্লিপবিলাক আৰু ইয়াতে এড কৰি দিছোঁ আপোনালোকে চাব আৰু অলপ ছাপোৰ্ট কৰিব আপোনালোকে মানে যদিহে মানে ছাপোৰ্ট কৰে তেতিয়াহে মানে আৰু ভিডিঅ' বনাবলৈ মন যাব বাই বাই লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লাজ লাগিছিল